ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 24 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুন মাহৰ 8 তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা দ্বাদশী তিথি আৰু শুক্লা দ্বাদশী তিথি থাকিব আজি ৰাতিপুৱা 6:53 পৰ্যন্ত। তাৰপিছত শুক্লা ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ আৰু স্বাতি নক্ষত্ৰ থাকিব আজি দুপৰীয়া 12:41 পৰ্যন্ত। তাৰপিছত বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱগণ। মৰণত আজি দ্বিপদোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:23 পৰা 9:06 পৰ্যন্ত, আকৌ 11:49 পৰা 2:32 পৰ্যন্ত, আকৌ 4:09 পৰা 6:33 পৰ্যন্ত, আকৌ 7:19 পৰা 8:24 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:09। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকে আজি আপুনি কিছুমান বিশেষ তথ্য লাভ কৰিব পাৰিব আৰু ইয়াৰ পৰা আপোনাৰ অভিজ্ঞতা অৰ্জন কৰি আপোনাৰ নিজৰ ব্যক্তিগত কামবোৰত এইবোৰ যদি ৰূপায়ণ কৰে তেনেহ'লে সেইবোৰত আপুনি ভাল ফলাফল লাভ কৰিব। আপোনজনৰ লগত কিছু সময় কটালে আজি মানসিকভাৱে শান্তি লাভ কৰিব, গতিকে তেওঁলোকৰ সৈতেও কিছু সময় কটাবলৈ যত্ন কৰক। আৰু আপোনাৰ বিভিন্ন ধৰণৰ আলোচনাও তেওঁলোকৰ লগত হোৱাৰ ফলত আপুনি আজি সকাহ অনুভৱ কৰিব। বহিৰাজ্যলৈ যোৱা ব্যক্তিসকলে আজি তেওঁলোকৰ কামবোৰ আৰম্ভ কৰিব পাৰিব আৰু এইবোৰৰ পৰা তেওঁলোকে ভাল সফলতাও অৰ্জন কৰিব। মুঠৰ ওপৰত আজিৰ দিনটো আপোনালোকৰ বাবে আৰামদায়ক দিন হ'ব, গতিকে সেইমতে আপোনাৰ দিনবোৰ ৰাখিবলৈ চেষ্টা কৰিব বা প্ৰতিটো কাম আপুনি সেইমতে কৰিবলৈ যত্ন কৰিব যাতে আপোনালোকৰ সফলতা অৰ্জন কৰিব পাৰে। লগতে মনত ৰাখিব যে আপোনাৰ জেদীৰ বাবে বা আপোনাৰ খঙৰ বাবে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে, গতিকে নিজৰ স্বভাৱক আপুনি নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ যত্ন কৰক। আৰু সন্তানক আপোনাৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে, গতিকে তেওঁলোকৰ বাবেও কিছু সময় উলিওৱাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে তেওঁলোকৰ সৈতে ভালদৰে আপুনি আজিৰ দিনটো কটাবলৈ যত্ন কৰক। তেওঁলোকৰ যদি কিবা সমস্যাৰ উদ্ভৱ হৈছে তেনেহ'লে আপুনি সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায়ত বাকী থকা কামবোৰ এতিয়া আগবাঢ়ি যাব বা কামৰ গতি ক্ষীপ্ৰ হ'ব আৰু কৰ্মচাৰীসকলেও আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি মানসিক চাপ নাথাকিব। অংশীদাৰিত্বৰ ক্ষেত্ৰত আজি ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত যদি অংশীদাৰিত্ব ব্যৱসায়ত আপোনালোকে উন্নতি কৰিব বিচাৰে তেনেহ'লে সকলো অংশীদাৰৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখি তাৰপিছত সকলোৰে পৰা আপোনালোকে পৰামৰ্শ লৈ পেলাই আগবাঢ়িলেহে আপুনি এই ক্ষেত্ৰত লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে পৰিকল্পনা কৰি আগবাঢ়ক আৰু সকলো অংশীদাৰসকলৰ সৈতে মতামত লৈহে আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰিব। আলহীৰ আগমনৰ লগে লগে আজি ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত আপোনালোকে ইতিবাচক পৰিৱৰ্তনো দেখিবলৈ সক্ষম হ'ব। ঘৰত আপোনালোকে পূৰ্বৰ তুলনাত বৰ্তমানত আপোনালোকে এক ধুনীয়া পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব আৰু ঘৰতে সৰু অনুষ্ঠান আদি যদি আয়োজন কৰে তেনেহ'লে সকলো সদস্যই আনন্দ লাভ কৰিব। সন্তানৰ সফলতাৰ ফলত আজি আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিব আৰু তেওঁলোকক আপোনালোকে আগুৱাই যাবলৈ পৰামৰ্শ দিলে তেওঁলোকে আৰু অধিক ভাল ফল দেখুৱাব পাৰিব। গতিকে আজি পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে এক সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু সকলো সদস্যই মিলি যদি পৰিয়ালৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰত যদি অংশগ্ৰহণ কৰে তেনেহ'লে আপোনালোকৰ লগত সম্পৰ্ক আৰু অধিক উন্নত দেখা পাব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনক সন্মান কৰা উচিত আৰু সংগীক যদি কিবা উপহাৰ দিয়ে তেনেহ'লে আপোনালোকৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ বিচাৰ বিবেচনা কৰিবলৈ চেষ্টা কৰিব আৰু কোনো ধৰণৰ যাতে ভুল আদি নাথাকে তাৰ প্ৰতিও লক্ষ্য ৰাখিব, যাতে আপোনালোকে ভালদৰে আপোনালোকৰ সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হয়। আপোনাৰ স্বাস্থ্য আজি ভালেই দেখা গৈছে, কোনো কথাতে আপুনি বেছি মানসিক চাপ নল'ব, কাৰণ মানসিক চাপৰ ফলত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে বা আপোনাৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে। গতিকে কোনো কথাতে আপুনি বেছিকৈ চিন্তা নকৰিব, মাত্ৰ আপোনাৰ ৰুটিন সঠিকভাৱে বজাই ৰাখক আৰু সুষম খাদ্য খাবলৈ যত্ন কৰিব। ই আপোনালোকক ভালদৰে আপোনালোকৰ জীৱন নিৰ্বাহ কৰাত সহায় কৰিব আৰু লগতে আপোনাৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখুৱাব। ইয়াৰ ফলত আপোনাৰ কাম কৰোঁতে আপুনি সতেজতা অনুভৱ কৰিব আৰু কামৰ গতিও আপোনাৰ ক্ষীপ্ৰ হ'ব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃষ ৰাশি জাতকৰ আজি আপোনাৰ বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ সহায়ত বা পথ প্ৰদৰ্শন লাভ কৰি আপোনাৰ সমস্যাবোৰ এটা ভাল সমাধান পাব আৰু আপোনাৰ যি কঠোৰ পৰিশ্ৰম থাকিব তাৰ পৰা আজি আশা কৰাতকৈ অধিক লাভৰ সম্ভাৱনা আছে। গতিকে আজিৰ দিনটো আপুনি নিজকে যদি সুসংগঠিত কৰি ৰাখে আৰু চেষ্টা কৰি যায় তেনেহ'লে আপুনি আজিৰ দিনটো সুখদায়ক কৰি তুলিবলৈও সক্ষম হ'ব। গতিকে নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক। অভিজ্ঞ লোকৰ পৰাও পৰামৰ্শ পাব আজি আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব। ঘৰৰ এজন বৃদ্ধৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা বৃদ্ধি পাব পাৰে। গতিকে তেওঁলোকক আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাবলৈ লৈ যাব লাগিব আৰু মনত ৰাখিব যে যদি আপোনালোকে অত্যাধিক নিয়ম প্ৰণয়ন কৰে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলক তেনেহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই সময়খিনি আপোনালোকে ভালদৰে বুদ্ধিমত্তাৰে আগবাঢ়িবলৈ চেষ্টা কৰিব। স্বাস্থ্য সম্বন্ধীয় যিকোনো সমস্যাৰ বাবে আপুনি তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব। ইয়ে আপোনালোকৰ স্বাস্থ্য ভাল কৰিব আৰু পৰিয়ালতো পুনৰ আনন্দৰ সৃষ্টি হ'ব। ব্যৱসায়ত আজি আপুনি বাহিৰৰ মানুহৰ পৰা ব্যৱসায়িক অৰ্ডাৰ আদি পোৱাৰ সম্ভাৱনা আছে যিটো আপোনাৰ বাবে উপকাৰী হ'ব। কিন্তু কাৰো প্ৰভাৱত পৰি আপুনি নিজৰ সামৰ্থ্যক বিশ্বাস নকৰাটো বাদ নিদিব। গতিকে নিজৰ সামৰ্থ্যক সম্পূৰ্ণৰূপে বিশ্বাস কৰাৰ প্ৰয়োজনীয়তা থাকিব বৰ্তমান সময়ত আৰু যিকোনো ধৰণৰ আপোনাৰ কাৰ্যকলাপৰ ক্ষেত্ৰত আপোনাৰ নিজৰ অগ্ৰাধিকাৰ বা নিজৰ সিদ্ধান্তৰ অগ্ৰাধিকাৰত ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ সিদ্ধান্তই সৰ্বোচ্চ স্থান লাভ কৰিব। আৰু কৰ্মচাৰীসকলকো আপুনি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু আপোনাৰ ব্যৱসায়িক ফাইল আৰু কাগজবোৰ সঠিকভাৱে ৰাখিবলৈ আপুনি সেইবোৰ চকু দিব লাগিব, কাৰণ এইবোৰ হেৰুৱাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিবা সমস্যাৰো সৃষ্টি হ'ব পাৰে। সেইবাবে কাগজ পত্ৰবোৰ আপুনি ভালদৰে ৰাখিবলৈ যত্ন কৰিব। বিবাহিত জীৱন আজি আপোনালোকৰ ভাল সম্প্ৰীতি আৰু প্ৰেম থাকিব। ইয়ে আপোনালোকৰ সম্পৰ্কবোৰ আৰু অধিক গভীৰ কৰি তুলিব। পৰিয়ালতো আপোনালোকৰ সম্পত্তিৰ ফলত ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ আপোনাৰ পৰিয়ালৰ সদস্যৰ যদি কিবা অসুবিধা বা উপদেশৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে তেওঁক আগবঢ়াব পাৰিব আৰু সেইমতে যদি তেওঁলোকে নিজৰ জীৱন প্ৰণালী বা নিজৰ দৈনন্দিন জীৱন ৰাখিব পাৰে তেনেহ'লে সিহঁতে সফলতা অৰ্জন কৰিব পাৰিব। বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতিও চিন্তা বৃদ্ধি পাব পাৰে। গতিকে বৰ্তমান সময়ত তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লোৱাটো আপোনাৰ বাবে কৰ্তব্য হ'ব। সম্পত্তি সম্পৰ্কীয় কিবা যদি আপোনালোকৰ মতানৈক্যৰ সৃষ্টি হৈছিলে তেনেহ'লে আজি আপোনালোকে পৰিয়ালৰ সকলো সদস্যই একেলগে মিলিত হৈ এই বিষয়ে আলোচনা কৰিলে সমাধান লাভ কৰিব আৰু ইয়ে আপোনালোকৰ মানসিক চাপ কম কৰিব আৰু পৰিয়ালত আপুনি পুনৰ একেলগে সকলোৱে মিলিজুলি থাকিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলে আজি তেওঁলোকে ভালদৰে চলিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ মাজত সম্পৰ্ক ভাল হ'ব। আপোনালোকে যদি আজি ক'ৰবালৈ ফুৰিবলৈ বা ক'ৰবালৈ ভ্ৰমণ কৰিবলৈ যায় তেনেহ'লে আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব আৰু আপোনালোকে মানসিকভাৱেও সকাহ অনুভৱ কৰিব। গধুৰ আৰু ভজা খাদ্য খালে আজি আপোনাৰ পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে। গতিকে নিজৰ খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিবলৈ বৰ্তমান সময়ৰ বাবে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে সেইমতে আপোনালোকৰ নিয়মিতভাৱে আপোনালোকৰ ৰুটিন ৰাখিবলৈ চেষ্টা কৰিব আৰু দৈনন্দিন কাম কাজবোৰো সঠিকভাৱে আপুনি ৰাখিবলৈ চেষ্টা কৰক। দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়ে আপোনালোকৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি জাতকৰ আজিৰ দিনটোৰ আৰম্ভণিতে কিছু সমস্যা আপোনাৰ দেখা দিব পাৰে, কিন্তু আপুনি কেনেবাকৈ আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। দৈনন্দিন ব্যস্ত জীৱনৰ পৰা সকাহ পাবলৈ হ'লে আপুনি কিছু সময় নিজৰ পচন্দৰ কাম কৰক। ইয়াৰ দ্বাৰা আপুনি আজি নতুন শক্তি লাভ কৰাটো সক্ষম হ'ব আৰু আজিৰ দিনটোত আপোনাৰ কিছুমান সুযোগৰো সৃষ্টি হ'ব। গতিকে সেই সুযোগবোৰ আপুনি ভালদৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত উন্নতি দেখিবলৈ আপুনি সক্ষম হ'ব। অচিনাকি মানুহৰ পৰা আজি আঁতৰত থাকক, কাৰণ এই মুহূৰ্তত আপোনাৰ আয়ৰ লগতে আপোনাৰ খৰচো বৃদ্ধি পোৱা দেখা গৈছে। গতিকে অপ্ৰয়োজনীয় খৰচে আপোনাক যাতে আমনি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। কোনো আত্মীয়ৰ বাবে আজি আপোনাৰ অসুবিধা বৃদ্ধি পাব পাৰে। গতিকে ব্যক্তিগত কামত ব্যস্ত থকাটোৱে আপোনাৰ বাবে বেছি ভাল হ'ব আৰু লাভজনকো হ'ব। আৰু কোনো কথাতে আপুনি আজি গুৰুত্ব নিদিব। আপোনাৰ বিৰুদ্ধে যদি কিবা মিছা বাতৰি বা উৰা বাতৰি বিয়পাব বিচাৰে তেনেহ'লে সেইবোৰ আওকাণ কৰি আপোনাৰ নিজৰ কৰ্মতহে আপুনি নিজে ব্যস্ত হৈ থকাটো বেছি ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ মানসিক চাপো উদ্ভৱ নহয় আৰু লগতে কোনো ধৰণৰ বাদ বিবাদৰো পৰিস্থিতিৰো সৃষ্টি নহয়। পৰিয়ালৰ সদস্যসকলে আজি ব্যৱসায়িক কামত আপোনাক সহায় কৰিব, লগতে নতুন কাম আৰম্ভ কৰাৰ বাবে এইখিনি ভাল সময়।
গতিকে যদি আপুনি চিন্তা চৰ্চা কৰি আছিলে বহু দিনৰ পৰা যে নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত, তেনেহ'লে আজি আপুনি আৰম্ভ কৰিব পাৰে। আপোনাৰ দৈনিক উপাৰ্জন আজি বৃদ্ধি পোৱা দেখা যাব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতি বৃদ্ধি পাব। আমদানি ৰপ্তানিৰ সৈতে জড়িত কামত আজি লাভজনক অৱস্থাত থাকিব আৰু আপোনালোকে যদি এই ক্ষেত্ৰত আৰু অলপ মনোযোগ দিয়ে তেনেহ'লে আপোনালোকে অতি সোনকালে আৰু অধিক উন্নতি কৰিবলৈ সক্ষম হ'ব। পৰিয়াল ব্যৱস্থা বজাই ৰাখিবলৈ হ'লে আপুনি অধিক প্ৰচেষ্টা চলাব লাগিব। বিশেষকৈ আপুনি যদি আজি পৰিয়ালৰ সৈতে আলোচনা বহে তেনেহ'লে আপোনাৰ পৰিয়ালৰ যিখিনি সমস্যা আছে সেইবোৰ আপুনি অৱগত কৰিবলৈ সক্ষম হ'ব বা আপুনিও সেইবোৰ জানিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়ালত কেনেধৰণে কাৰ্যকলাপ ল'ব সেই বিষয়ে আজি এক আভাস পাব আৰু সেইমতে যদি আপোনালোকে পৰিকল্পনা কৰি যায় তেনেহ'লে পৰিয়াল ব্যৱস্থাও ইতিবাচক হ'ব আৰু বিশেষকৈ আপুনি বয়োজ্যেষ্ঠসকলক ভালদৰে বুজাবলৈ চেষ্টা কৰিব লাগিব, কাৰণ তেওঁলোকে আপোনাৰ ওপৰত খং কৰিব পাৰে। কিন্তু আপুনি যদি শান্ত হৈ আপুনি তেওঁলোকক বুজায় বা আপোনাৰ পৰিয়ালৰ হকে আপুনি কামবোৰ কৰি যায় তেনেহ'লে তেওঁলোকে শান্তি লাভ কৰিব আৰু তেওঁলোকে আপোনাক সমাধান দিব। কিন্তু কোনো কাৰণতে যাতে বাহিৰা মানুহক আপুনি অন্তৰ্ভুক্ত নকৰে এইবোৰ পৰিয়ালৰ সমস্যাৰ ক্ষেত্ৰত, নহ'লে আপোনাৰ পৰিয়ালত নেতিবাচক প্ৰভাৱ দেখা পাব। সেইবাবে নিজৰ ভিতৰতে যি ক'ব লগা আছে বা যি সমাধান কৰিব লগা আছে নিজৰ মাজতে কৰিব। ইয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থা ভাল কৰি ৰাখিবলৈ আৰু সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম কৰাব। প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। এচিডিটি আৰু ভুল খাদ্যাভ্যাসৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা আজি বৃদ্ধি পাব পাৰে। সেইবাবে নিজৰ আজি বিশেষ যত্ন ল'বলৈ চেষ্টা কৰিব। যদি কিবা স্বাস্থ্যজনিত অসুবিধাৰ সৃষ্টিও হয় তেনেহ'লে আপোনালোকে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে দৈনন্দিন ক্ষেত্ৰত বা দৈনিকভাৱে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়ে আপোনালোকৰ শাৰীৰিক স্বাস্থ্য ভাল কৰি ৰাখিব। যোগাসন আৰু ব্যায়ামৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ বহুদিন ধৰি বাকী থকা কামটো আজি অলপ কষ্টৰে সম্পূৰ্ণ কৰিব পাৰিব আৰু আপুনি ইয়াৰ ফলত সকাহ অনুভৱো কৰিব। ৰাজনীতি আৰু সামাজিক কামতো আজি আপোনাৰ প্ৰভাৱ থাকিব। গতিকে সামাজিক কামত আপুনি আজি গুৰুত্ব সহকাৰে লওক, কাৰণ ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। সন্তানৰ সমস্যাৰ কথা শুনি আৰু তাৰ সমাধান বিচাৰি কিছু সময় উলিয়াওক। ইয়াৰ ফলত সন্তানে আপোনাৰ আজি আত্মবিশ্বাসী অনুভৱ কৰিব আৰু লগতে তেওঁলোকে সমস্যাবোৰ সমাধান কৰি তেওঁলোকে সকাহ অনুভৱো কৰিব। সন্তানৰ যিকোনো বেয়া অভ্যাসৰ কথা জানিব পালে আপোনাৰ আজি দুখ হ'ব পাৰে, কিন্তু শান্তভাৱে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰক আৰু যাতে ভৱিষ্যতে তেওঁলোকে এনে কাৰ্যকলাপত জড়িত নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। গাড়ী বা যিকোনো মেচিন অতি সাৱধানে ব্যৱহাৰ কৰক, কাৰণ বৰ্তমান সময়ত আপুনি আঘাত পোৱাৰ সম্ভাৱনা আছে। সেইবাবে এইবোৰ ব্যৱহাৰ কৰাৰ সময়ত আপুনি অলপ সাৱধান হ'ব লাগিব। আজি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰি চলক আৰু বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে আৰু ইয়ে আপোনালোকৰ মানসিক চাপো বৃদ্ধি কৰিব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি গুৰুত্ব দিবলৈ যত্ন কৰিব। ব্যৱসায়ত কৰ্মচাৰীৰ যিকোনো ভুলৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে এই সময়ত ব্যৱসায়ৰ লগত জড়িত প্ৰতিটো বিষয়তে সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু কৰ্মচাৰীসকলকো আপুনি ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকক বুজাবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ লোকচানৰ সন্মুখীন হ'ব লগা নহয়। আৰু এতিয়া কোনো ধৰণৰ পৰিৱৰ্তন নকৰিব। ব্যৱসায়িক ক্ষেত্ৰত প্ৰতিটো দিশৰ ওপৰত ভালদৰে চিন্তা চৰ্চা কৰি লওক আৰু কোনবোৰ ক্ষেত্ৰত আপোনাৰ বিশেষ পৰিৱৰ্তনৰ প্ৰয়োজন আছে তাৰ প্ৰতি আপুনি ভালদৰে সিদ্ধান্ত লৈ তাৰপিছতহে এই ক্ষেত্ৰত আগবাঢ়িব। তেতিয়াহে আপুনি ভালদৰে জানিব পাৰিব যে কোনখিনি ক্ষেত্ৰত আপোনাৰ দুৰ্বল হৈ আছে। ব্যস্ত থকাৰ পিছতো আজি পৰিয়ালৰ সৈতে আপুনি কিছু সময় কটাবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু বন্ধু বান্ধৱীৰ সৈতে ওলাই যোৱাৰ যদি পৰিকল্পনা আছে তেনেহ'লে আজি আপুনি তেওঁলোকৰ সৈতে নোযোৱাটোৱেই ভাল, কাৰণ পৰিয়ালত বৰ্তমান সময়ত আপোনাৰ প্ৰয়োজনীয়তা থাকিব। পৰিয়ালত কোনো আত্মীয় অহাৰ ফলত আপোনালোকৰ পৰিয়ালত আজি ব্যস্ততা বৃদ্ধি পাব। গতিকে তেওঁলোকক আপুনি ভালদৰে যত্ন লোৱাটো আপোনালোকৰ বাবে কৰ্তব্য হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সৈতে তেওঁলোকৰ সম্পৰ্কও ভাল হ'ব। ঘৰতে আজি আপোনালোকৰ কোনো বিশেষ বিষয়ত আলোচনাৰ ফলত আপোনালোকে আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হ'ব পাৰিব আৰু এই সিদ্ধান্তবোৰ আপোনালোকে যদি ৰূপায়ণ কৰে তেনেহ'লে আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত এক ভাল প্ৰতিফলন দেখা পাব। পৰিয়ালত আজি আপোনালোকে ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰক। ইয়াৰ ফলত আপোনালোকে সকলোৱে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু পৰিয়ালতো আপোনালোকে সুখ শান্তিৰে থাকিবলৈ আৰু
পৰিয়াল ব্যৱস্থা ভালকৈ ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে যদি ক'ৰবালৈ ফুৰিব যোৱাৰ বা ভ্ৰমণ কৰিব যোৱাৰ পৰিকল্পনা কৰিছে, তেনেহ'লে আপোনালোকৰ সম্পৰ্কৰ বাবে ই এক ভাল প্ৰতিফলন দেখা দিব। আৰু লগতে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি হ'ব নিদিব। আৰু এনেকৈ যদি আপোনালোকে চলাব পাৰে, তেনেহ'লে আপোনালোকে সম্পৰ্কত মধুৰতাও সৃষ্টি কৰিব পাৰিব। আপোনাৰ স্বাস্থ্য আজি ভালেই দেখা যায়। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে সঠিক খাদ্য আৰু ৰুটিন বজাই ৰাখিব। ইয়ে আপোনালোকক সুসংগঠিত কৰি ৰাখিব। আৰু লগতে আপোনালোকে যদি ধ্যান আৰু যোগাসনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে, তেনেহ'লে আপোনালোকে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰতো এক ইতিবাচক পৰিৱৰ্তন দেখা পাব। গতিকে স্বাস্থ্যৰ নীতি নিয়মবোৰ পৰিচালনা কৰি বা সেইবোৰ নীতি নিয়ম মানি চলি আপোনালোকে যদি আগবাঢ়ে, তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যা নাথাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাৰ বাবে অতি ভাল অৱস্থাত আছে। যদি আপুনি কোনো বিশেষ কাম সম্পূৰ্ণ কৰাৰ কথা ভাবিছে, তেনেহ'লে সেয়া নিশ্চিতভাৱে আপোনাৰ আজি সফল হ'ব। সন্তানৰ যিকোনো সফলতাই আজি মনটোক আপোনাৰ শান্তি আৰু সুখ দিব। গতিকে সন্তানকো আপুনি ভাল পৰামৰ্শ দিয়ক, যাতে তেওঁলোকে ভৱিষ্যতে আৰু অধিক ভাল ফলাফল দেখুৱাব পাৰে। আৰু আজি আপোনাৰ সন্তানৰ সাফল্যই আপোনাৰ পৰিয়াল ব্যৱস্থাটো আনন্দিত কৰি তুলিব আৰু সকলো সদস্যই শান্তি লাভ কৰিব। বন্ধু বান্ধৱী আৰু আত্মীয়ক আজি লগ পাই তেওঁলোকৰ সৈতে আপোনালোকৰ কিছু সময় কথা বতৰা হ'ব। আৰু বিশেষ আলোচনা আদিত আপোনালোকে যদি আজি অংশগ্ৰহণ কৰে, তেনেহ'লে তেওঁলোকৰ পৰা আপুনি ভাল পৰামৰ্শ আদি লাভ কৰিব। সৰু কথা এটাক লৈ আজি কাজিয়াৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি ৰাখিব আৰু শান্ত হৈ থাকিবলৈ যত্ন কৰিব। সম্পত্তিৰ লগত জড়িত যিকোনো আশা পূৰণ নোহোৱাৰ বাবে আজি মন দুখী হ'ব পাৰে। কিন্তু এই সময়ত আপুনি যদি এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে, তেওঁলোকৰ সৈতে যদি পৰামৰ্শ আৰু তেওঁলোকক যদি জড়িত কৰিব বিচাৰে এই ক্ষেত্ৰত, তেনেহ'লে আপুনি এই ক্ষেত্ৰখনত আপুনি সফলতা অৰ্জন কৰাত সক্ষম হ'ব। কিন্তু বৰ্তমান সময়ত আপুনি খং নিয়ন্ত্ৰণ কৰি ধৈৰ্যৰে পৰিস্থিতিবোৰ চম্ভালিবলৈও যত্ন কৰিব লাগিব। যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে নিশ্চিতভাৱে ইয়াৰ সৈতে জড়িত সঠিক তথ্যবোৰ লাভ কৰি লওক। কাৰণ বৰ্তমান সময়ত আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰখনত যদি তৎক্ষণাত সকলো সিদ্ধান্ত লৈ লয়, তেনেহ'লে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। সেইবাবে এই ক্ষেত্ৰত আপুনি বৰ্তমান সময়ত ভালদৰে বিবেচনা কৰি তাৰপিছতহে আগবাঢ়িব লাগিব আৰু তথ্য আহৰণ ভালদৰে কৰিব লাগিব। ব্যৱসায়িক কাম ভালদৰে চলি থাকিব। কিন্তু নতুন কাম আৰম্ভ কৰাৰ কথা যদি ভাবিছে, তেনেহ'লে সেইবোৰ কাম বৰ্তমান সময়ত আপোনাৰ নকৰাটোৱে ভাল হ'ব। কাৰণ ব্যক্তিগত কামৰ বাবে আপুনি ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব, যাৰ পৰিপ্ৰেক্ষিতত নতুন ক্ষেত্ৰখনত আপোনাৰ বাবে এক সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক পৰিৱেশ যিদৰে চলি আছে সেইদৰে যদি আপুনি চলাই নিব পাৰে, তেনেহ'লে আপোনাৰ কোনো ধৰণৰ মানসিক চাপৰ সৃষ্টি নহয়, বৰঞ্চ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত লাভজনক অৱস্থাত থাকিব। আৰু বিশেষকৈ বৰ্তমান সময়ত আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰত দায়িত্ব কিছু অৰ্পণ কৰক। ইয়ে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে সুসংগঠিত হ'ব আৰু লগতে ভালো হ'ব। আৰু কৰ্মচাৰীসকলেও নতুন দায়িত্ব আদি পাই তেওঁলোকে ভালদৰে কৰ্ম পদ্ধতি ৰাখিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকে যিমান পাৰে সেইখিনি সহায় কৰি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি আনিবলৈ সক্ষম হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। ঘৰতো আপোনালোকে শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। গতিকে আপোনালোকৰ আজি পৰিয়ালেই হওক বা আপোনালোকৰ বৈবাহিক সম্পৰ্কেই হওক, দুয়োটা ক্ষেত্ৰতে আপোনালোকে ভাৰসাম্য ৰক্ষা কৰি চলিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ভাল প্ৰতিফলনো দেখা পাব। গতিকে ঘৰৰ ক্ষেত্ৰত কোনো ধৰণৰ যদি অসুবিধা বা উত্তেজনাৰ সৃষ্টি হয়, তেনেহ'লে আপোনালোকে নিজৰ দক্ষতা প্ৰয়োগ কৰি সেইবোৰ নিৰাময় কৰিবলৈ যত্ন কৰিব। ই আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক কৰি তুলিব। আৰু ঘৰৰ প্ৰতিজন সদস্যৰ সৈতে আপুনি আজি তেওঁলোকৰ ভাল লগা আৰু বেয়া লগা বিষয়বোৰ আলোচনা কৰক আৰু ঘৰতে আজি এক অনুষ্ঠানৰো আয়োজন কৰিবলৈ যত্ন কৰক, যাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ ঘৰৰ পৰিৱেশ ভাল হ'ব আৰু সকলো সদস্যই আনন্দ লাভ কৰিব। আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত সকলো সদস্যৰ সৈতে ঘনিষ্ঠতাও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সময় নষ্ট নকৰিব। কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰতে বা আপোনাৰ কেৰিয়াৰ সম্বন্ধীয় যিবোৰ ক্ষেত্ৰ আছে সেইবোৰতে বেছি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে বৰ্তমান সময়ত আপোনাৰ প্ৰেমৰ সম্পৰ্কত অলপ গুৰুত্ব কমাই দিয়ক। গুৰুত্ব কমাই দি আপুনি নিজৰ কেৰিয়াৰৰ প্ৰতি বেছিকৈ আপুনি মনোনিৱেশ কৰক। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ ব্যক্তিত্ব গঠনতো এক ভাল প্ৰতিফলন দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ গেছৰ সমস্যাৰ লগত জড়িত কিবা অসুবিধা পাব পাৰে। গতিকে আপুনি খাদ্যবস্তু সুসংগঠিত কৰি ৰাখক। বিশেষকৈ আপুনি সুষম খাদ্য গ্ৰহণ কৰক। কোনো ধৰণৰ ভজা খাদ্য গ্ৰহণ নকৰিব।
ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামকো আপুনি গুৰুত্ব সহকাৰে ল'ব। ইয়ে আপোনালোকক শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি বয়োজ্যেষ্ঠসকলৰ সৈতে সাক্ষাৎ কৰাটো লাভজনক আৰু সন্মানজনক বুলি প্ৰমাণিত হ'ব আৰু আপোনাৰ সম্পূৰ্ণ মনোযোগ আপোনাৰ কাম আৰু ধন সম্পৰ্কীয় কাম কাজৰ ওপৰত থাকিব। গতিকে আজিৰ দিনটো আপোনাৰ নিজক লৈ ব্যস্ততাপূৰ্ণ হ'ব দিনটো। গতিকে নিজৰ ব্যক্তিত্ব পৰিৱৰ্তন কৰক আৰু নিজৰ স্বভাৱত ইতিবাচকতা আনিবলৈ যত্ন কৰক। যিমান সোনকালে আপোনাৰ ব্যক্তিত্ব পৰিৱৰ্তন কৰিব পাৰিব সিমান সোনকালে আপুনি আপোনাৰ কামবোৰতো সফলতা অৰ্জন কৰিব পাৰিব। পৰিয়ালৰ সদস্যৰ পৰা আজি ভাল সহায় লাভ কৰিব। গতিকে তেওঁলোকৰ সৈতে আপোনাৰ ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু হঠাতে কোনো অচিনাকি মানুহক লগ পালে আপোনাৰ এটা নতুন পথ দেখুৱাব পাৰে। গতিকে আপোনাৰ নতুন পথ প্ৰশস্ত হোৱাৰো আজি দিনটো ভাল। গতিকে এই ক্ষেত্ৰত আপুনি আজি সুযোগ পাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত পাৰস্পৰিক মতানৈক্যৰ বাবে বিবাদ বাঢ়িব পাৰে। গতিকে যিমান সোনকালে পাৰে আপোনালোকে এই পৰিস্থিতিবোৰ শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰি ল'লে ভাল হয়। কাৰণ ওচৰ চুবুৰীয়াৰ লগত আপোনাৰ যদি বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে আপোনাৰ নিজৰ বাবে ক্ষতি হ'ব পাৰে। কাৰণ তেওঁলোকৰ সৈতে আপুনি যদি ভাল সম্বন্ধ বজাই ৰাখে তেনেহ'লে আপোনাৰ আপদ বিপদত তেওঁলোকে প্ৰথমে সহায় কৰিব আৰু যদি তেওঁলোকৰ সৈতে আপুনি সম্পৰ্ক অৱনতি ঘটায় তেনেহ'লে আপোনাৰ বাবে কষ্টকৰ হ'ব পাৰে। গতিকে সদায় মনত ৰাখিব ওচৰ চুবুৰীয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ কিবা যদি কথাত মতানৈক্যৰ সৃষ্টি হৈছে তেনেহ'লে আপোনালোকে আলোচনাৰ মাধ্যমেৰে সেইবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰিব। যিকোনো কাম কৰি থাকোঁতে নিশ্চিতভাৱে ইয়াৰ ভাল বেয়া দিশবোৰ বিবেচনা কৰি ল'ব। কাৰণ বৰ্তমান সময়ত আপুনি যদি দুইটা ক্ষেত্ৰতে ভালদৰে বিবেচনা কৰি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ কামবোৰ ভাল হ'ব আৰু অভিজ্ঞ ব্যক্তিৰ পৰাও এই ক্ষেত্ৰত পৰামৰ্শ লৈ লোৱাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কাৰণ তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে সৰ্বোত্তম বুলিও প্ৰমাণিত হ'ব। আপুনি আপোনাৰ কাম সম্পাদনৰ পৰিকল্পনা বৰ্তমান সময়ত কৰিলে আজি ভাল প্ৰতিফলন দেখা পাব ব্যৱসায়িক ক্ষেত্ৰত। কিন্তু টকাৰ লগত জড়িত বিষয়ত অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে। কাৰণ টকাৰ লেনদেনৰ ক্ষেত্ৰত কিছু ভুল হোৱাৰ ফলত আপোনালোকৰ খেলিমেলিৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশতো কিছু সমস্যাৰ সৃষ্টি হ'ব। আপোনাৰ কৰ আৰু ঋণৰ কাগজবোৰ সম্পূৰ্ণ কৰি ৰাখক। কাৰণ বৰ্তমান সময়ত আপুনি এই ক্ষেত্ৰত যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপোনাৰ এই কাগজ পত্ৰবোৰ যদি সুসংগঠিত কৰি ৰাখে তেনেহ'লে সেইবোৰে আপোনাক বহুত সহায় কৰিব। আৰু যিকোনো ৰিস্কি কামত আজি আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপোনাৰ ইয়াৰ ফলত লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ লাভো নহয়। যিকোনো গুৰুত্বপূৰ্ণ কামত পত্নী বা পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। কাৰণ বৰ্তমান সময়ত আপোনাৰ পৰিয়াল আৰু পত্নীৰ সৈতে যদি ভাল সম্বন্ধ বজাই ৰাখে তেনেহ'লে আপুনি ইয়াৰ পৰা খুব সুন্দৰ ফলাফল লাভ কৰিব আৰু তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হৈ উঠিব। গতিকে পৰিয়ালক আপুনি তেওঁলোকৰ যত্ন লওক আৰু বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ আপুনি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব। তেওঁলোকৰ সৈতে আলোচনা কৰক। কিবা যদি ক্ষেত্ৰত আপোনাৰ অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে আপোনালোকক তেওঁলোকে ভাল পৰামৰ্শ দিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত আজি ভাল প্ৰতিফলনো দেখিব। পৰিয়ালৰ প্ৰতিজন সদস্যৰ লগত আপোনালোকৰ লগত আজি আলোচনা হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ আজি সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। গতিকে পৰিয়ালতে আজি আপুনি কিবা এটা সৰু অনুষ্ঠানৰ আয়োজন কৰিলে সকলো সদস্য যদি ৰাতিৰ আহাৰ গ্ৰহণ কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব। কিন্তু আপোনালোকে যত্ন কৰিব লাগিব যাতে প্ৰেমৰ সংগীৰ সৈতে আপুনি ভালদৰে আপুনি সময়বোৰ কটাবলৈ সক্ষম হয় আৰু তেওঁলোকক আপুনি গুৰুত্ব দিয়ে। কাৰণ প্ৰতিটো ক্ষেত্ৰতে যদি তেওঁলোকক আপুনি গুৰুত্ব আৰোপ কৰে তেনেহ'লে আপুনি তেওঁলোকৰ সৈতে ভাল সম্বন্ধ বজাই ৰাখিবলৈ সক্ষম হ'ব। বদহজম আৰু ভোকহীনতাৰ দৰে আজি সমস্যা আপোনাৰ বৃদ্ধি পাব পাৰে। গতিকে এই সময়ত আপুনি লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰাটো জৰুৰী হ'ব। ই আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰাখিব আৰু লগতে আপোনালোকে শাৰীৰিকভাৱে সকাহ অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত কৰ্মব্যস্ততা বেছি হোৱাৰ ফলত আপুনি আজি দুৰ্বলতা অনুভৱ কৰিব পাৰে। গতিকে সময়ে সময়ে আপুনি জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। ই আপোনালোকৰ স্বাস্থ্য ৰক্ষা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ এই সময় আপোনাৰ বাবে ভাগ্য ভাল কৰাৰ সময়। গতিকে আপুনি আপোনাৰ কামবোৰ সৰ্বোত্তম প্ৰকাৰে কৰিবলৈ চেষ্টা কৰক আৰু লাভজনক পৰিকল্পনা কৰাৰ ফলত আপুনি আজি এক শুভ আৰম্ভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব আৰু লগতে আপুনি সকলো ক্ষেত্ৰতে নিজৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব।
চিনাকি মানুহৰ লগত উন্নত সম্পৰ্ক গঢ়ি তোলক, তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। ইয়াৰ ফলত তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক গঢ়ি তোলাৰ ফলত তেওঁলোকৰ পৰা বহু ধৰণৰ সহায় আপুনি লাভ কৰিব। ঘৰতে কিবা এটা শুভ অনুষ্ঠানৰ প্ৰস্তুতিটো আপুনি আজি ব্যস্ত থাকিব আৰু ইয়াৰ ফলত ঘৰৰ পৰিৱেশো আজি ইতিবাচক হ'ব। প্ৰতিটো পৰিস্থিতিতে ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰিব, তেতিয়াহে আপুনি সকলো ক্ষেত্ৰতে বা যিকোনো ধৰণৰ পৰিৱেশতে আপুনি নিজকে খাপ খুৱাবলৈ সক্ষম হ'ব। আজি আপোনাৰ যিবোৰ কাম জটিল হৈ পৰিছে সেইবোৰ কাম বৰ্তমান সময়ৰ কাৰণে পিছুৱাই দিয়ক, কাৰণ বৰ্তমান সময়ত যদি সেইবোৰত আপুনি মানসিক চাপ বৃদ্ধি কৰি লয় তেনেহ'লে আপোনাৰ আন কামবোৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে যিবোৰ কাম বেছি জটিল হোৱা যেন লাগিছে তেনেহ'লে সেইবোৰ কাম আজি পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। আজি আপুনি বাজেট অনুসৰি নিজৰ খৰচ ব্যৱস্থা ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা সুসংগঠিত হৈ থাকিব। নহ'লে বাজেট অনুসৰি যদি নচলে তেনেহ'লে আপোনাৰ অত্যাধিক খৰচৰ ফলত আপোনাৰ বাজেটৰ খেলিমেলি হ'ব আৰু লগতে আৰ্থিক দিশত অসুবিধাৰ সৃষ্টি হ'ব। লগতে সন্তানৰ কাম কাজৰ ওপৰতো চকু ৰাখক, কাৰণ তেওঁলোকৰ নেতিবাচক কাৰ্যকলাপৰ ফলত তেওঁলোকৰ আজি সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে তেওঁলোকৰ যি কাম কৰে তেওঁলোকৰ ওপৰত নজৰ ৰাখক, তেওঁলোকক ভালদৰে বুজাবলৈ চেষ্টা কৰক যাতে তেওঁলোকে সকলো পৰিস্থিতিৰে নিজকে খাপ খুৱাই চলিব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। আজি আপোনাৰ ব্যৱসায়ৰ লগত জড়িত যিকোনো সমস্যা বন্ধুৰ সহায়ত সমাধান কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থাও উন্নত কৰিবলৈ সক্ষম হ'ব। আৰু আপোনাৰ কৰ্মচাৰী আৰু জ্যেষ্ঠ বিষয়াসকলেও আপোনাক সহায় কৰিব, যাৰ পৰিপ্ৰেক্ষিতত আপুনি আজি ব্যৱসায়ত ভাল লাভ কৰিবলৈ সক্ষম হ'ব। কাৰখানাৰ সৈতে জড়িত ব্যৱসায়ত অগ্ৰগতি দেখা গৈছে আৰু উপাৰ্জনৰো নতুন পথ মুকলি হ'ব। সেইবাবে আজি আপোনাৰ মানসিক চাপ কোনো ধৰণৰ নাথাকে, বৰঞ্চ আপুনি আজি মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। বৈবাহিক সম্পৰ্কত আজি আপোনালোকে প্ৰেম বজাই ৰাখিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকে আজি সকাহ অনুভৱ কৰিব। দুয়োজনৰ মাজত থকা সম্প্ৰীতিৰ ফলত আজি আপুনি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰিব পাৰিব আৰু লগতে আপোনালোকে ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত যদি কিবা ভুল বুজাবুজিৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব আৰু ভুল বুজাবুজিবোৰৰ সমাধান অতি শীঘ্ৰে কৰাটো আপোনালোকৰ পৰিয়ালৰ বাবে ভাল হ'ব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে অলপ চিন্তা কৰিব আৰু কোনো কাৰণতে যাতে আপোনালোকৰ সম্পৰ্কত অৱনতি নঘটে পৰিয়ালত, তাৰ প্ৰতিও নজৰ দিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থা সুসংগঠিত হ'ব আৰু লগতে পৰিয়ালত আপোনালোকে এক ভাল সম্বন্ধ গঢ়ি তুলিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত যদি আপোনালোকে নিজৰ ভিতৰতে সমাধান কৰি লয় তেনেহ'লে বাহিৰা মানুহে ইয়াৰ কোনো ধৰণৰ সুবিধা ল'ব নোৱাৰে আৰু পৰিয়ালত কোনো ধৰণৰ উত্তেজনাৰো সৃষ্টি নহয়, মনত ৰাখিব। প্ৰেমৰ সম্পৰ্কত আন কাৰোবাৰ বাবে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে আনৰ কথা আপুনি একেবাৰে গুৰুত্ব নিদিব, যিমান পাৰে আওকাণ কৰি চলিব। নিজৰ জীৱন সংগী বা নিজৰ প্ৰেমৰ সম্পৰ্কৰ সংগীৰ সৈতে আপোনালোকে বুজা বতৰা কৰি ল'ব আৰু তেওঁলোককে বিশ্বাস কৰিব, তেতিয়াহে আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ কিবা ছালৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে এই সময়ত আপোনাৰ উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব আৰু খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব যাতে আপোনালোকৰ কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি নহয়। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজিৰ দিনটো খুব ভালকৈ আৰম্ভ হ'ব আৰু আপুনি সময়বোৰ সুখেৰে পাৰ কৰিব পাৰিব। আপুনি আপোনাৰ নিজৰ পৰিয়ালৰ বাবে মুক্তভাৱে খৰচ কৰিব আৰু ইয়াৰ ফলত পৰিয়ালতো আজি আনন্দৰ সৃষ্টি হ'ব আৰু আপোনাক তেওঁলোকে গুৰুত্ব দিব। আনৰ দৃষ্টিত আজি আপোনাৰ সন্মান বাঢ়িব আৰু আপোনাৰ সম্পৰ্কবোৰো অধিক শক্তিশালী হৈ উঠিব। গতিকে আজি আপুনি অন্যৰ ক্ষেত্ৰত হওক বা সমাজৰ ক্ষেত্ৰতে হওক আপোনাৰ অৰিহণা যোগাবলৈ চেষ্টা কৰিব, যাৰ পৰিপ্ৰেক্ষিতত আপুনি আজি ভাল প্ৰতিফলন সেইবোৰৰ পৰা দেখা পাব। আৰু এটা প্ৰকল্পৰ বাবে আজি যুৱক যুৱতীসকলে যি প্ৰচেষ্টা চলাই আহিছিলে সেয়া তেওঁলোকে সফলতা লাভ কৰিব আৰু তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। টকা বা লেনদেনৰ লগত জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ কিবা লছ হোৱাৰ সম্ভাৱনা থাকিব। গতিকে টকাৰ লেনদেনৰ ক্ষেত্ৰত আপুনি ভালদৰে আলোচনা কৰক বা আপুনি চিন্তা কৰক, ইয়াৰ দ্বাৰা সিদ্ধান্ত লোৱাত আপোনাৰ সহায় হ'ব। পৰিয়ালৰ লোকৰ অত্যাধিক হস্তক্ষেপ আৰু পৰিয়ালৰ বিষয়ত হস্তক্ষেপ কৰাৰ বাবে আপোনাৰ আজি খং উঠিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সুসংগঠিত হৈ থাকিব লাগিব আৰু শান্ত হৈ আপুনি পৰিয়ালত বুজাবলৈ চেষ্টা কৰিব যাতে কোনো ধৰণৰ আপোনালোকৰ হস্তক্ষেপ নহয় বা আপোনালোকে পৰিয়াল ব্যৱস্থাটো ভালদৰে ৰাখিবলৈ সক্ষম হয়। ব্যৱসায়ত আজি আপোনালোকৰ সামৰ্থ্যতকৈ অধিক ধন বিনিয়োগ নকৰিব, নহ'লে আপোনাৰ লোকচানৰ সন্মুখীন হ'ব পাৰে, কাৰণ বৰ্তমান সময়ত যদি আপুনি সামৰ্থ্যতকৈ বেছি ধন বিনিয়োগ কৰে তেনেহ'লে আপোনাৰ টকাখিনিও আবদ্ধ হৈ পৰিব পাৰে।
গতিকে আপোনাৰ ব্যৱসায়িক কৰ্মব্যস্ততা কেনেকৈ ৰাখিব বা কৰ্ম পদ্ধতি কেনেকৈ ৰাখিব সেইবোৰ পূৰ্বতে পৰিকল্পনা কৰি ল'ব লাগিব আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলক যদি জড়িত কৰে তেনেহ'লে আপুনি ভালদৰে এই পৰিকল্পনাবোৰ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি অংশীদাৰিত্বত যোগদান কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে তৎক্ষণাত আৰম্ভ কৰাটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ অংশীদাৰিত্ব ব্যৱসায়ত ভাল প্ৰতিফলন দেখিব পাব, কাৰণ গ্ৰহৰ পৰিৱেশন খুব সুন্দৰ হৈ আছে। ব্যৱসায়িক ক্ষেত্ৰখনত আজি কিছু গুৰুত্বপূৰ্ণ কাম লাভ কৰিব আৰু যাৰ ফলত আপোনাৰ দায়িত্ব আজি বৃদ্ধি পোৱা দেখা যাব। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত যিবোৰ দায়িত্ব লাভ কৰিব সেইবোৰ আপুনি ভালদৰে পালন কৰিলে আপোনাৰ ব্যৱসায়ৰ বাবে ইতিবাচক ফলাফল দিব। পৰিয়ালৰ প্ৰতি মৰম আৰু সমৰ্পণৰ অনুভূতি ৰাখিলে ঘৰত শান্তি আৰু সুখে বজাই ৰাখিব পাৰিব আৰু আপোনালোকে পৰিয়ালতো এক অভূতপূৰ্ব সফলতা আজি লাভ কৰিব, কাৰণ সকলো সদস্যই আপোনালোকৰ পৰামৰ্শক গুৰুত্ব দিব আৰু সকলো সদস্যই মিলিত হৈ আজি পৰিয়ালতে এক শুভ অনুষ্ঠানৰো আয়োজন কৰিব। ই আপোনালোকৰ সম্পৰ্ক স্থাপনত সহায় কৰিব আৰু লগতে সকলো সদস্যৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে আজি আপোনালোকক পৰামৰ্শ আগবঢ়াব কিদৰে আপোনালোকে পৰিয়াল ব্যৱস্থাটো ৰাখিলে আপোনালোকে পৰিয়ালত কোনো ধৰণৰ অসুবিধা বা কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে পৰামৰ্শ দিব আৰু সেই পৰামৰ্শ মতে যদি আপোনালোকে পৰিয়াল ব্যৱস্থা ৰাখিব পাৰে তেনেহ'লে কোনো ধৰণৰ আপোনালোকৰ অশান্তিৰ সৃষ্টি নহয়। অত্যাধিক প্ৰেমৰ সম্পৰ্কৰ ফলত আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিছু প্ৰভাৱ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে। গতিকে আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে আপুনি সৎ হৈ চলিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ তেওঁলোকৰ পৰাই ভাল ফলাফল লাভ কৰিব, সেইবাবে অন্য কাৰোবাৰ লগত আপোনালোকৰ এনেধৰণৰ কাৰ্যকলাপ কৰাটো ভাল নহ'ব। মানসিক চাপ আৰু খিংখিঙতা হোৱাৰ বাবে আপোনাৰ শাৰীৰিক স্বাস্থ্যত অৱনতি ঘটিব পাৰে, গতিকে যিমান পাৰে ধ্যান কৰক আৰু লগতে স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে স্বাস্থ্যজনিত যিবোৰ নীতি নিয়ম সেইবোৰ বজাই ৰাখক। লগতে সুষম আহাৰ গ্ৰহণ কৰিব। সুষম আহাৰ গ্ৰহণ কৰিলে আপোনালোকে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰখনত ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি পৰিয়াল আৰু আত্মীয়ৰ লগত কিছু সময় কটালে মানসিক শান্তি আৰু সুখ লাভ কৰিব আৰু আজি আপুনি এজন প্ৰভাৱশালী ব্যক্তিক লগ পাব আৰু বহুতো নতুন তথ্য আহৰণ কৰিব পাৰিব আৰু এই তথ্যবোৰ আপোনালোকে ব্যক্তিগত ক্ষেত্ৰত যদি প্ৰয়োগ কৰে তেনেহ'লে ব্যক্তিগত ক্ষেত্ৰত আপুনি উন্নতিও দেখিব পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো ভাল হ'ব, কাৰণ বৰ্তমান সময়ত যদি পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ নকৰে তেনেহ'লে তেওঁলোকৰ ফলাফল বেয়া হ'ব পাৰে। যদি কোনো কাম আপোনাৰ পচন্দ অনুসৰি কৰা নহয় তেনেহ'লে মানসিক চাপত পৰাতকৈ সমাধান বিচাৰি ওলাবলৈ চেষ্টা কৰিব, কাৰণ কোনো ক্ষেত্ৰত আপোনাৰ নিজৰ পচন্দ মতে কাম নহ'ব পাৰে, সেইবাবে আপুনি এই ক্ষেত্ৰত দুখ নকৰিব। পৰিস্থিতি সাপেক্ষে আপুনি চলিবলৈ চেষ্টা কৰিব আৰু তেনেকৈ আপোনাৰ ব্যক্তিত্ব ৰাখিবলৈ যত্ন কৰিব। ঘনিষ্ঠ বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে সম্পৰ্কত তিক্ততা আহিব নিদিব, কাৰণ আপোনালোকে যদি ইহঁতৰ লগত যদি সম্পৰ্ক বিনষ্ট কৰে বা সম্পৰ্ক অৱনতি কৰে তেনেহ'লে আপোনাৰ বাবে সমস্যাজনক হ'ব পাৰে, কাৰণ তেওঁলোকে আপোনাৰ কামত বহু সহায় কৰে আৰু তেওঁলোকৰ দ্বাৰাই আপুনি বহু ধৰণৰ কামত লিপ্ত হ'বলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ সৈতে অপ্ৰয়োজনীয় বাদ বিবাদবোৰ ত্যাগ কৰক। আজি আপুনি বাজেট অনুসৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ অপ্ৰয়োজনীয় খৰচে আপোনাক আজি আমনি কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক সমস্যাও দেখা দিব। ব্যৱসায়ত আজি বহুত কষ্ট কৰিব লাগিব আৰু সাৱধানো হ'ব লাগিব, কাৰণ ৰিস্কি কামত যদি ধন বিনিয়োগ কৰে তেনেহ'লে আপোনাৰ লোকচান হ'ব পাৰে। গতিকে ব্যৱসায়িক আন কামবোৰত আপুনি ভালদৰে পৰিকল্পনা কৰি আগবাঢ়ক, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ ব্যৱসায়িক অৱনতি দেখা নাপায়। আপোনাৰ ব্যৱসায়িক প্ৰতিদ্বন্দ্বীসকলে আপোনাৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। অৱশ্যে আপুনি যদি তেওঁলোকৰ ওপৰত নজৰ ৰাখে বা সতৰ্ক হয় তেওঁলোকৰ কাৰ্যকলাপৰ প্ৰতি, তেনেহ'লে তেওঁলোকে কোনো ধৰণৰ ক্ষতি আপোনাক কৰিব নোৱাৰে বা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে। সেইবাবে আপুনি সতৰ্ক হৈ চলিব এইবোৰ ক্ষেত্ৰত আৰু নিজকে ইতিবাচক কৰি ৰাখিব। তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাইছে। পত্নী আৰু বন্ধু বান্ধৱীয়ে আপোনাৰ সমস্যাবোৰ বুজিব আৰু লগতে আপোনাক সহায় কৰিব আৰু ইয়াৰ ফলত আপোনাৰ আজি ঘৰতো হওক বা আপোনাৰ বাহিৰতে হওক ভাল প্ৰতিফলন দেখা পাব আৰু সমস্যাবোৰৰ পৰা সমাধান পাব। হঠাৎ আজি ঘনিষ্ঠ আত্মীয়ৰ আগমনে আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক কৰি তুলিব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ আলোচনাই আপোনালোকৰ সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম কৰাব। গতিকে ঘৰতে আজি আপুনি সৰুকৈ হ'লেও এটা অনুষ্ঠানৰ আয়োজন কৰক, যাতে সকলো সদস্যই আনন্দ লাভ কৰে আৰু সকলো সদস্যৰ মাজত ঘনিষ্ঠতাও সৃষ্টি হয়। গতিকে পাৰিবাৰিক ক্ষেত্ৰত আজি আপুনি সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু লগতে ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ফলত আপোনালোকৰ আৰু অধিক আনন্দ আপোনালোকে পৰিয়ালত কৰিবলৈ সক্ষম হ'ব আৰু ইয়ে আপোনালোকৰ মানসিক শান্তিও প্ৰদান কৰিব।
প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ভাল প্ৰতিফলন দেখা পাব, কাৰণ ইজনে সিজনৰ লগত আপোনালোকে গুৰুত্ব দিব আৰু ক'ৰবালৈ গ'লে আজি আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। আৰু প্ৰেমৰ সম্পৰ্কত আপোনালোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈও আজি সক্ষম হ'ব, কাৰণ আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ হ'লে পৰিয়ালৰ সদস্যৰ পৰাও আপোনালোকে অনুমতি ল'বলৈও যাব পাৰে। বৰ্তমান সময়ত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত নিজকে ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰিব লাগিব আৰু স্বাস্থ্যৰ সুৰক্ষাৰ নীতি নিয়মসমূহ সঠিকভাৱে পালন কৰিবলৈ যত্ন কৰক। ই আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰাখিব আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লেও নিজকে সুসংগঠিত কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকক আজি আপোনাৰ অলপ সাৱধানে আপোনাক বহু অসুবিধাৰ পৰা ৰক্ষা কৰিব। গতিকে আপোনাৰ পৰিকল্পনাবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব আৰু অলপ সাৱধান হ'ব যাতে আপোনাৰ পৰিকল্পনাবোৰ গোপনে থাকে। নহ'লে এইবোৰ যদি প্ৰকাশ পায় তেনেহ'লে আপোনাৰ বাবে অসুবিধা বা ক্ষতিৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। সেইবাবে অলপ সাৱধান হ'ব আৰু আপোনাৰ পৰিকল্পনা আৰু কামবোৰ সফল কৰি তুলিবলৈ যত্ন কৰক। আজি আপোনাৰ বিশেষ বন্ধুৰ সহায়ত আপোনাৰ কামবোৰ সফল কৰি তুলিব আৰু ইয়াৰ ফলত আপুনি আজি সকাহ অনুভৱ কৰিব। এই সময়ত আপোনাৰ ধন কোনো ধৰণৰ ঋণ বা বিনিয়োগত খৰচ নকৰিব, কাৰণ এই সময়ত এই কামবোৰৰ বাবে সময় ভাল নহয়। গতিকে বৰ্তমান সময়ত আপুনি আৱেগেৰে কঢ়িয়াই নিয়াৰ পৰিৱৰ্তে বুদ্ধিমান ৰূপে কাম কৰাটো অতি প্ৰয়োজনীয় হ'ব, নহ'লে মানুহে আপোনাৰ সুবিধা ল'ব পাৰে। সেইবাবে বিচাৰ বিবেচনা কৰি আপুনি আগবাঢ়িব। ব্যৱসায়ত চলি থকা বাধাবোৰ দূৰ হ'ব আৰু পৰিস্থিতি উন্নতি হ'ব আৰু ইয়াৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত আপুনি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। আমদানি ৰপ্তানিৰ দৰে কামত এক লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে আপুনি এইবোৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাটো ভাল হ'ব আৰু আপোনাৰ কৰ্মচাৰীসকলেও আপোনাক আজি বহু পৰিমাণে সহায় কৰিব আৰু ইয়াৰ ফলত আপোনাৰ আজি ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখক। তেওঁলোকৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত আপুনি ভালদৰে গুৰুত্ব দিলে তেওঁলোকেও শান্তি লাভ কৰিব। সন্তান বা ঘৰৰ যিকোনো সদস্যক লৈ আজি স্বামী স্ত্ৰীৰ মাজত উত্তেজনা থাকিব পাৰে, কিন্তু আপোনালোকে ব্যৱস্থা কৰিব লাগিব ইয়াৰ আৰু ভালদৰে আপোনালোকে যদি শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰে, আপোনাৰ সন্তানেই হওক বা ঘৰৰ যিকোনো সদস্যৰ যিকোনো অসুবিধাৰ ক্ষেত্ৰত যদি আপুনি ভালদৰে পৰিস্থিতিবোৰ ভালদৰে বুজি লয়, তেনেহ'লে আপুনি এই ক্ষেত্ৰত সফল হ'ব আৰু পৰিয়ালতো ইয়াৰ শান্তি বজাই ৰাখিব পাৰিব। কিন্তু একেলগে বহি সমাধান কৰিলেহে আপোনালোকৰ সমাধান নিশ্চিতভাৱে পাব। গতিকে মনত ৰাখিব, কিবা উত্তেজনাৰ সৃষ্টি হ'লে আপুনি একেবাৰে ভয় নাখাব। আপোনালোকে সকলো সদস্যই মিলিত হৈ এই বিষয়ে আলোচনা কৰিব। কোনো কাৰণতে যাতে বাহিৰা মানুহৰ হস্তক্ষেপ হ'বলৈ নিদিব, তাৰ প্ৰতি যত্ন ল'ব। এনে কৰিলে আপোনাৰ পৰিয়ালত এক ভাল প্ৰতিফলন দেখা পাব। প্ৰেমৰ সম্পৰ্ক আজি ভাল হোৱা দেখা যাব আৰু আপোনালোকে আজি মানসিকভাৱেও সকাহ অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু অৱনতি ঘটিব পাৰে, গতিকে বৰ্তমান সময়ত আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰতো আপুনি ভাল ফলাফল লাভ কৰিব। সেইবাবে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত আপুনি বিশেষ গুৰুত্ব দিয়ক। স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখক আৰু খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ঘৰৰ বাবে নতুন সামগ্ৰী বা সজ্জা সামগ্ৰী ক্ৰয় কৰাৰ পৰিকল্পনা থাকিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। মহিলাসকলে নিজৰ ঘৰৰ কাম কাজ সহজে সম্পূৰ্ণ কৰিব পাৰিব আৰু তেওঁলোকে মনোযোগ ব্যক্তিগত কামতো ৰাখিব লাগিব। ইয়াৰ ফলত তেওঁলোকে দুয়োটা ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকে সফলো হ'ব। আজি আপোনালোকে এক গুৰুত্বপূৰ্ণ ভ্ৰমণ কৰাৰো সম্ভাৱনা আছে, গতিকে পৰিয়ালৰ সকলো সদস্যক লৈ যদি আপোনালোকে ভ্ৰমণ কৰে তেনেহ'লে পাৰিবাৰিক সুখ শান্তিও আপোনালোকে বজাই ৰাখিবলৈ সক্ষম হ'ব। আপোনাৰ অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰি চলক, কাৰণ বৰ্তমান সময়ত আপোনাৰ খৰচ নিয়ন্ত্ৰণ নকৰিলে মানসিক চাপ বৃদ্ধি পাব পাৰে। সেইবাবে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব আৰু অসাৰ মানুহৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব, কাৰণ তেওঁলোকৰ পৰা সময় আৰু ধন অপচয় কৰাৰ বাহিৰে আপুনি একো লাভ নাপাব। গতিকে নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা একেবাৰে দূৰত্ব বজাই ৰখাটো ভাল হয়। কঠিন পৰিস্থিতিত আপুনি শান্তভাৱে সমাধান কৰি ল'লে আপুনি ভাল ফল পাব। গতিকে কোনো কাৰণতে উত্তেজিত হৈ নাযাব বা আপুনি মানসিকভাৱে বিচলিত নহ'ব। শান্তিপূৰ্ণভাৱে সমস্যাবোৰ বুজক, তাৰপিছত আপুনি সেইমতে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। ব্যৱসায়ত কামৰ বোজা বৃদ্ধি পাব, কিন্তু আপোনাৰ সামগ্ৰীৰ মানদণ্ডৰ লগত কোনো ধৰণৰ আপোচ নকৰিব। আপোনাৰ ব্যৱসায়িক কামবোৰ ভালদৰে ৰাখিবলৈ চেষ্টা কৰক। এই ক্ষেত্ৰত বিশেষকৈ আপুনি কৰ্মচাৰীসকলক কামৰ দায়িত্ব ভালদৰে দিয়ক, যাতে তেওঁলোকে কামবোৰ ভালদৰে কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কামৰ গতিও ক্ষীপ্ৰ হ'ব আৰু অতি সোনকালে কামবোৰ সম্পন্ন হ'ব। আপুনি হয়তো কিছু সফলতা লাভ কৰিব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফলো লাভ কৰিব।
সেইবাবে আজি আপুনি নিজৰ কঠোৰ পৰিশ্ৰম বজাই ৰাখিবলৈ চেষ্টা কৰিব, আপুনি নিশ্চয় সফল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত বিশেষ প্ৰকল্পৰ বাবে আপুনি অধিক কষ্ট কৰিব লগা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ ভাবি চিন্তি তাৰপিছতহে আগবাঢ়িব। ঘৰত আৰু পৰিয়ালত সুখদায়ক আৰু শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। হঠাতে আপোনজনক লগ পালে আজি সুখ পোৱা যাব, গতিকে পৰিয়ালত আজি আপোনালোকে ভাল প্ৰতিফলন দেখা পাব আৰু পৰিয়ালৰ সকলো সদস্যই আনন্দ লাভ কৰিব। সেইবাবে আপোনালোকে পৰিয়ালত আজি বিশেষ গুৰুত্ব দিয়ক, কাৰণ পৰিয়ালত যদি আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ মানসিক চাপ নাথাকিব, বৰঞ্চ আপোনালোকে পৰিয়ালৰ পৰা সমস্যাৰ ক্ষেত্ৰত সমাধানে লাভ কৰিব। আপোনাৰ পৰিয়ালৰ আজি বয়োজ্যেষ্ঠসকলে আপোনাক বহু পৰিমাণে সহায় কৰিব, কাৰণ তেওঁলোকৰ মানসিকভাৱে সুস্থ হোৱাৰ ফলত বা তেওঁলোকে সকাহ পোৱাৰ ফলত আপোনাক বহু পৰিমাণে মৰম আৰু আশীৰ্বাদো দিব। আৰু তেওঁলোকৰ পৰামৰ্শ আৰু যদি তেওঁলোকৰ যি নীতি আদৰ্শ আগবঢ়াব সেইবোৰ যদি আপুনি মানি চলিব পাৰে তেনেহ'লে আপোনাৰ বাবে ই এক ভাল ফলাফলে কঢ়িয়াই আনিব, গতিকে সেইবোৰ আপুনি মানি চলিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি কিছু তিক্ততা থাকিব পাৰে, কিন্তু আপোনালোকে এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব যাতে কোনো কাৰণতে আপোনালোকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক অৱনতি নঘটায়। ইয়াৰ ফলত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাব আৰু লগতে আপোনাৰ কামৰ ক্ষেত্ৰতো কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। আপোনাৰ ঋতুভিত্তিক ৰোগ আজি পুনৰ দেখা দিব পাৰে, গতিকে এই সমস্যাবোৰৰ পৰা আপুনি পৰিত্ৰাণ পাবলৈ হ'লে আয়ুৰ্বেদিক চিকিৎসা কৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। আৰু আপোনাৰ খাদ্যাভ্যাস ভালদৰে ৰাখিব আৰু কৰ্মক্ষেত্ৰত যি পদ্ধতি আপুনি বজাই ৰাখে সেইবোৰ ভালদৰে বজাই ৰাখিবলৈ চেষ্টা কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী ৰাখিবলৈ হ'লে সদায় আপুনি ব্যায়াম আৰু যোগাসন কৰক, ই আপোনালোকক স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ অতীতৰ ভুলৰ পৰা শিকি আপোনাৰ বৰ্তমান সময়খিনি ভাল কৰিবলৈ চেষ্টা কৰক, কাৰণ অতীতত যিবোৰ কাম কৰিলে আপোনাৰ ভুল হৈছিলে সেইবোৰ বৰ্তমানে যাতে নকৰে সেইবোৰতহে বেছিকৈ গুৰুত্ব দিব, যাতে আপোনালোকে বৰ্তমান সময়খিনি ভালকৈ ৰাখিব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ ব্যক্তিত্বতো ভাল প্ৰভাৱ পৰিব আৰু আপুনি আগুৱাই যাবলৈ সফল হ'ব। আজি এজন মৰম লগা মানুহক লগ পালে আপুনি সুখ আৰু সতেজতা লাভ কৰিব, গতিকে কামৰ লগতে সেইবোৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিবলৈ চেষ্টা কৰিব। অভিজ্ঞ লোকৰ পৰামৰ্শক একেবাৰে আওকাণ নকৰিব, কাৰণ তেওঁলোকৰ পৰামৰ্শ যদি আওকাণ কৰি চলে তেনেহ'লে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু আপোনাৰ যিবোৰ অবাঞ্ছিত যিবোৰ বিপদ আছে সেইবোৰো আহিব পাৰে। হঠাতে কিছুমান খৰচ আজি বৃদ্ধি পাব পাৰে, যিবোৰ আপুনি হ্ৰাস কৰাটো সম্ভৱ নহ'ব, গতিকে এই সময়খিনিত আপুনি ধৈৰ্য ধৰাটোৱে আপোনাৰ সঠিক সমাধান হ'ব। আৰু আনৰ সন্মুখত নিজৰ সফলতাক লৈ বেছিকৈ গৌৰৱ নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ প্ৰতাৰণাৰ হোৱাৰ সৃষ্টি হ'ব পাৰে বা আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে আপোনাৰ সফলতাবোৰ আপুনি নিজে মনতে ৰাখক আৰু কোনো কাৰণতে যাতে সেইবোৰ প্ৰকাশ নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। ব্যৱসায়িক কামৰ আজি উন্নতি দেখা গৈছে, গতিকে নতুন কৰ্ম ব্যৱস্থাৰ সৈতে জড়িত পৰিকল্পনাবোৰ আপোনাৰ বাবে আজি ফলদায়ক হ'ব, গতিকে আপুনি যি কাম কৰিব আজি পৰিকল্পনা অনুসৰি কৰিবলৈ চেষ্টা কৰক। অংশীদাৰিত্ব ব্যৱসায়ত যথেষ্ট অগ্ৰগতিও দেখা গৈছে, গতিকে আপোনালোকে এই ক্ষেত্ৰতো আগবাঢ়িবলৈ চেষ্টা কৰিব। এনে প্ৰচেষ্টা চলাই ৰাখিলে আপোনাৰ অৱশ্যে দৈনিক উপাৰ্জনত সামান্য বৃদ্ধি পাব আৰু ইয়ে আপোনালোকক মানসিকভাৱে সকাহো দিব। অসাৱধানতাৰ বাবে আপোনাৰ কোনো কাম আজি ভুল হ'ব পাৰে বা আপোনাৰ কৰ্মচাৰীসকলৰ কিবা ভুল হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত সতৰ্ক হ'ব যাতে কোনো ধৰণৰ ভুল বা আপোনালোকৰ সমস্যা নাথাকে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু নিয়ম ভিত্তিক হ'ব, ইয়াৰ ফলত আপুনি আজি পৰিয়ালত বিশেষ একো চিন্তা কৰিব লগা নাই। তথাপি আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব যাতে আপোনাৰ সন্তানৰ ফালৰ পৰা কোনো ধৰণৰ বেয়া খবৰে আপোনাক প্ৰভাৱিত নকৰে। সন্তানসকলক আপুনি ভালদৰে বুজাবলৈ চেষ্টা কৰিব, তেওঁলোকৰ সৈতে আপুনি কিছু সময় দিয়াটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ সন্তানৰ ফালৰ পৰা যদি কিবা বেয়া খবৰ পায় তেনেহ'লে আপোনাৰ পৰিয়ালতো ইয়াৰ প্ৰভাৱ দেখা যাব। গতিকে বিশেষকৈ আপুনি আজি সন্তানৰ সৈতে কিছু সময় কটাওক, তেওঁলোকৰ সমস্যাৰ কিবা যদি উদ্ভৱ হৈছে তেনেহ'লে তেওঁলোকক বুজাবলৈ চেষ্টা কৰক, সেইমতে তেওঁলোকৰ কাৰ্যকলাপ ৰাখিবলৈ যত্ন কৰক। এনে কৰিলে আপোনাৰ সন্তানৰ যিবোৰ সমস্যাৰ উদ্ভৱ হৈছিলে সেইবোৰ নাইকিয়া হ'ব। আৰু পৰিয়ালত আজি কিবা শুভ অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে সকলো সদস্যই আনন্দ লাভ কৰিব আৰু সকলো সদস্যৰ মাজত পুনৰ ঘনিষ্ঠতা দেখা পোৱা যাব। আজি আপুনি কোনো বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ পুনৰ আপোনালোকে সতেজ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভুল বুজাবুজিৰ ফলত সম্পৰ্ক অৱনতি ঘটিব পাৰে, গতিকে আপোনালোকে নিজে বিবেচনা কৰি আগবাঢ়িব, কোনো কাৰণতে যাতে ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতিও মনোযোগ দিব। আপোনাৰ সঠিক ৰুটিন আৰু খাদ্যাভ্যাসৰ দ্বাৰা আজি আপুনি সুস্থ আৰু সুখী অনুভৱ কৰিব, গতিকে আজি আপুনি নিজকে
মানসিকভাৱে শক্তিশালীও অনুভৱ কৰিব। সেইবাবে যিকোনো কামতে আপোনাৰ আজি অগ্ৰগতি দেখিবলৈ সক্ষম হ'ব। আৰু নিয়মীয়াকৈ আপোনাৰ যোগাসন আৰু ধ্যান এইবোৰ কৰি থাকিব, ব্যায়াম আদি কৰি থাকিব। ইয়াৰ ফলত শাৰীৰিক আৰু মানসিক দিশত আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।